21 তাৰিখে ৰাতি 9:24 মানত হৈছিল, 9:15। কি হৈছিল কি প্ৰকৃততে আৰু ক'ত হৈছিল? হৈছিলে আপোনাৰ ৰিলিফ হলৰ ওচৰত হৈছিলে। ওলাইছিলে আই চি ষ্টেচনৰ আপোনাৰ সন্মুখত গাড়ীখন পাৰ্কিঙত আছিলে। তাৰপৰা যেতিয়া পইচাটো সুধিব গৈছিলোঁ, গাড়ীখন ব্ৰেক কৰিছে। গাড়ীখন ব্ৰেক মৰা নাছিলে, বহুত তীব্ৰ বেগেৰে মানে এনেকুৱা কৰিলে আপোনাৰ ধৰক মই গ্লাছখন সোমাব লৈছিলোঁ, মানে এনেকৈ দিয়ক বোলো পইচাটো, গ্লাছখন মাৰিলে, মাৰি পিনি মোক ক'লে, মোক এনেকৈ মানে পইচাটো মানে নিদিলে, মানে নিজে মানে গাড়ীখন এক্সেল লগাই পিনি মোক লগতে লৈ গুচি গ'ল। দেখিছে তেওঁ? দেখিছে আপোনাক তেওঁ? দেখিছে, এনেকৈ চাইছে মোলৈ ঘূৰি পিনি, ঘূৰাৰ পিছতে এনেকৈ এক্সেলডাল দবাইছে, এক্সেল দবাই পুৰা তীব্ৰ বেগেৰে গুচি গৈছে। মই গাড়ীখনৰ লগতে চুঁচৰি গৈছোঁ, মানে কাৰণ হেণ্ডেলডালত ধৰি আছিলোঁ গাড়ীখন, দিয়ক বোলো তেনে বুলি কৈ মানে, কাৰণ গ্লাছখন ফচি আছে ন, মই যদি হেণ্ডেলডাল নধৰা হ'লে মই হাতখনৰ লগতে কিবা হৈ গ'লহেঁতেন। মানে আপোনাৰ সেইদিনা 21 তাৰিখৰ দিনা মোৰ এনেকুৱা এটা ঘটনা হ'লে স্পট হ'ল হ'লে, যদি বেক চাইডৰ পৰা যদি গাড়ী আহি যদি মহতিয়াই লৈ যোৱা হ'ল ন, গোৱালি মানে কি হ'লে আজি তিলানি হ'লে মানে তেনেকুৱা হ'লে ঘৰত তাকে কৈছে। এতিয়া মই বোলো তেওঁ ওলাই যাওঁ বোলো, এতিয়া কিবা কিবি পাওঁ নেকি বোলো সহায়। হয়, এজেহাৰে কালি গৈছিলোঁ, এজেহাৰখন কাক দিব লাগে কি কথা এইটো ধৰিব পৰা নাই এতিয়ালৈকে। তাকে আপোনালোকৰ ওচৰৰ চাপিছোঁ, মানে কুণাল দা বুলি কয়, তেখেতে ক'লে মানে কথাটো, মই চিনাকি আছোঁ লগৰ হয়, তেওঁৰ লগত কণ্টেক্ট কৰি বুলি তই বোলে কিবা এটা কৰ, কাৰণ মোৰ আকৌ ঘৰখন চলিবলৈ আছে ন, এনেকৈ যদি ঘৰত মই বহি থাকোঁ, এতিয়া ভৰিটো অৱস্থা নাইকিয়া হৈ গৈছে মানে।